এবছৰ দুবছৰৰ ভিতৰত জিএমচিএইচ ভাঙি দিয়া হ'ব কিন্তু ইয়াৰ কাৰণ কি জিএমচিএইচ বন্ধ হৈ যাব নে আন কিবা ডাঙৰ পৰিকল্পনা কৰা হৈছে কিন্তু ইয়াৰ কাৰণ কি জিএমচিএইচ বন্ধ হৈ যাব নে আন কিবা ডাঙৰ পৰিকল্পনা কৰা হৈছে অহা 5টা বছৰৰ ভিতৰত ৰাজ্যবাসী পাব এটা আটাইতকৈ ডাঙৰ উপহাৰ এটা ভাল খবৰ জিএমচিএইচ বন্ধ হৈ পৰিব ঠিকেই এবছৰ দুবছৰৰ ভিতৰত কিন্তু সেই বন্ধ ৰাইজৰ লাভৰ বাবে আহক সবিশেষ জানো অধীক্ষকৰ মুখেৰে প্ৰায় ৩৫০০ কোটি টকাৰ ব্যয়েৰে নতুনকৈ নিৰ্মাণ কৰিবলৈ সাজু হৈছে জিএমচিএইচ আৰু ইতিমধ্যে আমাৰ হাতত জিএমচিএইচৰ নতুন মডেল নতুন আৰ্হি আহি পৰিছে প্ৰথমতে দেখুৱাই লৈছো জিএমচিএইচৰ ৰূপ কিদৰে সলনি হ'ব সম্পূৰ্ণৰূপে এয়া হৈছে আজি আপুনি মই দেখি থকা এই জিএমচিএইচখন কিন্তু এই জিএমচিএইচখনৰ নক্সা এই জিএমচিএইচখনৰ ডিজাইন আৰু এই জিএমচিএইচখনৰ সকলো পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে ইয়াৰ বাবে প্ৰায় ৩৫০০ কোটি টকাৰ বাজেট লোৱা হৈছে আৰু চালে চকুৰোৱা মানে বিদেশত আপুনি উন্নত দেশসমূহত যি ধৰণৰ চিকিৎসা মহাবিদ্যালয় দেখিবলৈ পায় তেনে ধৰণৰ চিকিৎসা মহাবিদ্যালয় এখন গঢ়িবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে দেখিলে একেবাৰে মন ভাল লাগি যোৱা এটা দৃশ্যাংশ আৰু সঁচাকৈ যদি এয়া বাস্তৱত ৰূপায়ণ হয় তেনেহ'লে নিশ্চিতভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নক্সা সম্পূৰ্ণৰূপে সলনি হৈ যাব আমাৰ লগত এই সন্দৰ্ভত বিশদভাৱে কথা পাতিবলৈ জিএমচিএইচৰ ছুপাৰিণ্টেণ্ডেণ্ট দেৱজিৎ চৌধুৰী ডাঙৰীয়া আছে আমি তেওঁলোক কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে এটা ভাল লগা কথা ৰাইজে এই কথাটো শুনি যথেষ্ট ভাল পাব কিন্তু অকণ বিশদভাৱে জানিব বিচাৰিছোঁ প্ৰজেক্টটো কেনেকুৱা হ'ব কি কি থাকিব কি কি নতুনত্ব আহিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি প্ৰায় ৪-৫ বছৰ আগতে পৰিকল্পনা কৰিছিলে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আমি এখন উন্নত মানৰ বিশ্বস্তৰৰ এখন হস্পিটেল হিচাপে আমি গঢ়ি তুলিব লাগিব সেই মৰ্মে তেখেতৰ সেই সময়তে যিখিনি পৰিকল্পনা লৈছিলে তাৰে অনুসৰণ কৰি আমাৰ ২০২৪ৰ শেষৰ ফালে আৰু ২৫ৰ প্ৰথমৰ পৰা কিছুমান পৰিকল্পনা ল'লে যাৰ অনুসৰি আমাৰ এক্সপানশ্যন এণ্ড মডাৰ্নাইজেশ্যন অফ গুৱাহাটী মেডিকেল কলেজ যোনটো আমাৰ আছাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট ছ'চাইটি AHIDMSে ইমপ্লিমেণ্ট কৰিবৰ বাবে তেওঁলোকক এইটো মানে তেওঁলোকক দায়িত্ব দিয়া গ'ল সেই তেতিয়া এছিয়ান ডেভেলপমেণ্ট বেংক অৰ্থাৎ ADB তেওঁলোকৰ এটা মানে লোন তেওঁলোকে এটা ঋণ দি পেলাই প্ৰায় যেনেকৈ আপুনি ক'লে প্ৰায় ৩,৫০০ কোটি টকামানৰ হ'ব সেইখিনি লোন লৈ পেলাই আমাৰ এখন উচ্চ স্তৰৰ বিশ্বমানৰ এখন হস্পিটেল তৈয়াৰ কৰাৰ এটা পৰিকল্পনা তথা প্লেন গোটেইখিনি কৰি ADBয়ে যেতিয়া এইটো প্ৰজেক্টটো তেওঁলোকৰ মানে ইণ্টাৰনেশ্যনেল বিডিং কৰিলে ইণ্টাৰনেশ্যনেল বিডিং কৰাৰ পিছত নাগাৰ্জুন কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন বুলি NCC অৰ্থাৎ NCC বুলি প্ৰতিষ্ঠানটোৱে সেই গোটেই কণ্ট্ৰেক্টটো পাবলৈ সুযোগটো পালে আৰু সেই অনুসৰি আমি যোৱা যেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ফেব্ৰুৱাৰী ১ তাৰিখে আপোনালোকৰ যেনেকৈ মনত আছে মেটাৰনেল এণ্ড চাইল্ড হেল্থ MCH হস্পিটেলখন সেইদিনাখন তেওঁ উদ্বোধন কৰিছিলে সেই উদ্বোধনীৰ পিছতে আমি তাৰে প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰতে আমি লাহে লাহে আমাৰ প্ৰসূতি আৰু শিশু বিভাগবিলাক পেডিয়াট্ৰিক্স আৰু অবষ্টেট্ৰিক্স এণ্ড গাইনকলজি সেই বিভাগ যোনবিলাক আমাৰ আগৰ জননী বিল্ডিঙত আছিলে আমি নতুন MCH বিল্ডিঙলৈ তেওঁলোকক পেচেণ্ট আৰু গোটেই বস্তুবিলাক ট্ৰেন্সফাৰ কৰা গ'ল এই গোটেই পৰিকল্পনাটো আছিল যে আমি লাহে লাহে গোটেই হস্পিটেলটো ফেজ ৱাইজ মানে পৰিক্ৰমা অনুসৰি বেলেগ বেলেগ বিল্ডিংবিলাক নাগাৰ্জুন কনষ্ট্ৰাকশ্যনক আমি মানে দি দিম তেওঁলোকে তেতিয়া তাৰে ডিষ্ট্ৰাকশ্যন যোনটো ডেমলিশ্যন কৰিব ডেমলিশ্যন কৰি পেলাই সেই গোটেইখিনি যেতিয়া তেওঁলোকক হাতত পৰিব আৰু গোটেই ডেমলিছ কৰাৰ পিছত তেওঁলোকে এই যোনটো আপোনাৰ ইয়াতে এটা ধুনীয়া 3D মডেল বনাইছে তাতে দেখিছে আপুনি এটা 6টা টাৱাৰ আছে 6টা টাৱাৰ এটা প্ৰায় 7 ষ্টৰিজ প্লাছ বেছমেণ্ট আৰু এটা আমাৰ এইটো পেয়িং কেবিন ব্লক আৰু এডমিনিষ্ট্ৰেটিভ ব্লক চববিলাক কানেক্টেড থাকে এই গোটেইখিনি বিল্ডিং পৰিকল্পনা কৰিলে লগতে গোটেই লেণ্ডস্কেপিং কৰি ৰাস্তা বনাই পাৱাৰ ষ্টেচন আছে আৰু লগতে আমাৰ এটা হেলিপেডৰ মানে দেখাইছে কৰিব বুলি হেলিপেডো থাকিব হয় মানে যাতে আৰু ইমাৰ্জেঞ্চি কাৰোবাক পেচেণ্ট যদি লৈ আনিব লাগে আমাৰ ডাইৰেক্ট আনি আমি ডাইৰেক্টলি হেলিপেডখন মই অকণমান ৰূপেণক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ একেবাৰে শেষত আছে এইখন হেলিপেড হেলিকপ্টাৰ এখনৰ সৈতে ইয়াতে গোটেইখিনি ডিজাইনটো এনেকুৱা যাতে নেচাৰেল লাইটিংটো খুব ভালকৈ হয় আৰু আমাৰ পাৱাৰৰ কাৰণে ছ'লাৰ পেনেলবিলাক লগোৱা থাকিব সেইটো এটা পাৱাৰ ষ্টেচনত থোৱা আছে লগতে ছ'লাৰ পেনেল দিও আমি বহুতখিনি পাৱাৰ জেনেৰেশ্যন কৰিব পাৰিম তেতিয়া মানে বিদ্যুৎ কম হ'ব খৰচ আৰু লগতে পইচাটো ব্যয়টো কম হ'ব এই গোটেইখিনি কৰিবৰ কাৰণে প্ৰায় তেওঁলোকক যোনটো সময় দিছে এপ্ৰক্সিমেটলি ৩.৫-৪ বছৰমানৰ কাৰণে দিছে আৰু সেইখিনিৰ ভিতৰত তেওঁলোকে তৈয়াৰ কৰি দিব লাগে অৱশ্যে গোটেইখিনিৰ কাৰণে তেওঁলোকক সময়টোৰ লগত মানে আমি টাইমে মানে সেইখিনি হেণ্ড অভাৰখিনিও কৰিব লাগিব তো সেইখিনি কৰিলে আমাৰ ভাবিছোঁ যে আৰু ধৰক উইদিন 4-5 ইয়াৰ্ছ এখন ধুনীয়া মডাৰ্ণ
বিশ্বস্তৰৰ সকলোকে ফেয়াৰ মাৰিব পৰা এখন হস্পিটেল আমাৰ অসমত গুৱাহাটীতে উঠিব আৰু আমি সেই গৌৰৱটো বেলেগক দেখাব পাৰিম। ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে। হয় হয়, ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। আপোনালোকে বাহিৰত ওলাই গ'লে দেখা পাব, যোনটো আমাৰ আগৰ ক'ভিড ICU বুলি কৈছিলোঁ 200 বেডেড, সেইটোৰ ডেমলিশ্যনটো অলৰেডি প্ৰায় চেচেই হৈছে। ফিল্ডত বহুতখিনি কাম ইহঁতে কনষ্ট্ৰাকশ্যনৰ গাঁত চাত খান্দিব ধৰিছে আৰু তেওঁলোকে কিছুমান চিমেণ্ট যোনটো মিক্সিং প্লেণ্ট অলৰেডি আমাৰ ICUৰ সন্মুখত এটা জেনেৰেটৰ কমপ্লেক্স আছে, তাৰ পিছফালে এটা এৰিয়া আছিল, তাতে অলৰেডি সিহঁতে উঠাইছে তেওঁলোকে বনাই। তো তাৰপিছত এইটোৰ পিছত তেওঁলোকক আমি জননী বিল্ডিংটো দিছোঁ, তেওঁলোকে তাতেও আৰম্ভ কৰিছে ভাঙিব। অলপমান পাৰ্ট ইংকিমিনো যাব 3 নম্বৰত, 4 নম্বৰত, সেনেকৈ গোটেইখিনি মানে 6-7টামান প্ৰগ্ৰেমৰ ভিতৰত ধৰক আৰু 3-4 মাহৰ ভিতৰত গোটেইখিনি তেওঁলোকে কামবিলাক আৰম্ভ কৰিব পাৰিব। এই কামখিনি চলি থকাৰ মাজতে যিসমূহ যিহেতুকে JMCHত অজস্ৰ ৰোগী আহে প্ৰত্যেকটো দিনে, গতিকে তেওঁলোকৰ এই ব্যৱস্থাটোত ক'ৰবাত অকণমান অসুবিধাৰ সৃষ্টি হ'ব বা হৈছে নেকি কাম চলি থকাৰ বাবে? এতিয়া যেনে দেখিলে আমাৰ প্ৰসূতি আৰু স্ত্ৰী বিভাগ আৰু পেডিয়াট্ৰিক্স বিভাগ সেইখিনি অলৰেডি শ্বিফটিং হ'লে, সেইকাৰণে তাতে বহুত পেচেণ্ট যিবিলাক থাকে বাচ্চা লয়, সেইবিলাকৰ প্ৰব্লেম একো নাই। শ্বিফটিং কৰিছে সেইটো আমাৰ MCH হস্পিটেল যোনখন 832 বেডেড আমাৰ এখন বনাইছিলোঁ, তাতে শ্বিফ্ট হ'লেই আৰু তাতে পেচেণ্টবিলাক এডমিশ্যন দিয়াই আছে। ইয়াৰে যোনবিলাক ডিপাৰ্টমেণ্ট আমি লৈ যাম ছুপাৰ স্পেচিয়েলিটি আৰু CN চেণ্টাৰত, তাৰে যোনবিলাক ছুপাৰ স্পেচিয়েলিটি CNৰ ডিপাৰ্টমেণ্টবিলাক যাব মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত পাণবজাৰত। সেই অলপমান আছে আৰু তাৰে MMC কামখিনি চেছ হ'লে তাতে যাব। আৰু বাকী ৰোগীৰ কাৰণে প্ৰব্লেম হ'ব নালাগে, কাৰণ আমি আধা এটা নথওঁ, তাতে যেতিয়াই আৰম্ভ হ'ব মানে আমাৰ হেণ্ড অভাৰ হৈ যাব MMCখন, তেতিয়া তাৰ পৰা শ্বিফ্ট হ'ব আৰু ইয়াৰে ডিপাৰ্টমেণ্টবিলাক যাব CNত। সেইকাৰণে মানে আমি এনেকৈ প্লেনটো বনোৱা আছে যাতে কাৰো অসুবিধা হ'ব নালাগে। মানে অহা এবছৰমানৰ ভিতৰত এই JMCখন সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ব? ইয়াতে খালী জেগা দেখাব পাৰোঁ। খালী হৈ যাব এবছৰমানৰ ভিতৰতে খালী হৈ যাব চাগে? হয় হয়, হৈ যাব। অহা জানুৱাৰী মানলৈকে ইয়াতে টাৱাৰ আৰম্ভ হ'বই বনাবলৈ। এতিয়া এটা কথা কওক আপুনি, যিহেতুকে নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব, তাৰ লগে লগে নতুন কিবা মানে কেনেকুৱা ধৰণৰ প্ৰযুক্তি বা কেনেকুৱা ধৰণৰ কিবা নতুন ডিপাৰ্টমেণ্ট এনেকুৱা ধৰণৰ কিবা চিন্তা কৰা হৈছে নেকি? ইয়াতে যিহেতু হস্পিটেলখন আহিব, লগতে সেই সময়ত আজিৰ পৰা 4-5 বছৰ পিছত যোনটো উচ্চ স্তৰৰ আমাৰ যন্ত্ৰপাতি থাকিব বা আমাৰ যোনবিলাক ৰেডিঅ'লজি ইনষ্ট্ৰুমেণ্ট থাকিব বা মেচিন থাকিব, সেইবিলাকে ইয়াতে লগোৱা হ'ব। আজিৰ পৰা যোনবিলাক নতুনকৈ 5 বছৰ পিছত হ'ব, সেইবাবে মই ভাবোঁ যে সেইখিনি সময়ৰ যোনটো চবতছে ভাল বস্তু সেইখিনি ইয়াত থাকিব। আৰু ডিপাৰ্টমেণ্টখিনি আমাৰ অলৰেডি আছেই, গোটেইখিনি ছুপাৰ স্পেচিয়েলিটিখিনি বেলেগকৈ কৰি থোৱাই আছে। আৰু কিছুমান আৰু প্ৰিভেণ্টিভ ডিপাৰ্টমেণ্ট আজিকালি বাঢ়ি যাব, কাৰণ আজিকালি আমি প্ৰচেষ্টা চৰকাৰে দিছে যে বেমাৰটো হৈ ট্ৰিটমেণ্ট কৰাতকৈ ৰখাব লাগে, সেইবিলাক ডিপাৰ্টমেণ্টো ইয়াতে থাকিব। আৰু আমাৰ ইয়াতে ফিজিকেল মেডিচিন ৰিহেবিলিটেশ্যন যোনটো ফিজিঅ'থেৰাপি বুলি কওঁ, তেওঁলোকৰো জেগা দিব ইয়াতে। তেওঁলোকৰ কাৰণে এতিয়া ধৰক CRCলৈ পেচেণ্ট যাব লাগে, আমি ইয়াতো কিছুমান PMRTৰ কামখিনি ধুনীয়াকৈ তলত কৰিব পাৰিম। ইমান অনাকাংক্ষিত ঘটনা খবৰ আহে ভিতৰৰ পৰা, ধৰক ৰোগীক ইগন'ৰ কৰা, ৰোগীক গুৰুত্ব নিদিয়া, বেয়া ব্যৱহাৰ কৰা, এইবোৰৰ ক্ষেত্ৰত আপোনালোকে বিভাগীয়ভাৱে কেতিয়াবা পৰ্যালোচনা কৰি চাইনে যে এনেকুৱা ঘটনা ঘটি থাকে বা ইয়াৰ বাবে যি পদক্ষেপ ল'ব লাগে, তেওঁলোকক কাউন্সিলিং কৰা বা চিকিৎসকসকলকে কিবা মূল্যবোধৰ কথা অকণমান শিকোৱা, এনেকুৱা ধৰণৰ কিবা আপোনালোকে পদক্ষেপ গ্ৰহণ কৰে নেকি? আৰু খবৰটো পায়নে নাপায় আপোনালোকে? নাই, আমাৰ তাতে পোৱা যায়। আৰু ইনফেক্ট আজিকালি ইণ্টাৰনেশ্যনেল পেচেণ্ট ছেফটি গ'ল বুলি কোৱা যায় IPSC, সেইমতে ৰোগীৰ লগত কথা কেনেকৈ পাতিব লাগে বা ব্যৱহাৰ কৰিব পাৰি, মানে কি ধৰণে ব্যৱহাৰ কৰিব লাগে, কেনেধৰণে আমি মানে তেওঁলোকক যোনটো ভাল খবৰে হওক বা বেয়া খবৰ যেতিয়া থাকে কেনেকৈ ক'ব লাগে, গোটেইখিনি আমাৰ আজিকালি ইণ্টিগ্ৰেটেড ট্ৰেইনিং এটা হয় ইয়াতে। অকল গুৱাহাটী মেডিকেলতে নহয়, বেলেগ জেগাত ধৰক কেতিয়াবা আমাৰ এই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজতো নতুন নিযুক্তি পোৱা এইবাৰ চিষ্টাৰবিলাক সকলোকে বেটছ ৱাইজ চবকে ট্ৰেইনিং দিয়া গৈছে। সেইবিলাক কৰাৰ লগে লগে তেওঁলোকৰ যোনটো মানে ইম'চনেল এটেচমেণ্ট এটা সেইটো বাঢ়ি যাব আৰু এনেকুৱা ধৰণৰ যোনবিলাক আমাৰ অভিযোগবিলাক আহে কমি যাব। কিন্তু তথাপিও গোটেই 100% মতো মই কেতিয়াও ক'ব নোৱাৰিম, ক'ৰবাত 2-এটা এনেকুৱা থাকিব পাৰে, কিন্তু আমাৰ ফালৰ পৰা ফুল চেষ্টা থাকিব যাতে এনেকুৱা ধৰণৰ নঘটে। আৰু বাকী এমেনিটিজৰ কথা যোনবিলাক ৰোগীৰ সা সুবিধাৰ কাৰণে ইয়াতে চাব যে আপোনালোকে আমাৰ অৰিজিনেল হস্পিটেলখনৰ পৰা নিজে কিছুমান আমি কনষ্ট্ৰাকশ্যন কৰিব লগা হ'ল সময় কাৰণ ৰোগী বাঢ়ি যায়, সেইবিলাক যিহেতু এতিয়া অলৰেডি প্লেন হস্পিটেল হ'ব, সেই যোনটো সেই প্ৰব্লেমটো ইয়াতে নহ'ব। অসুবিধাটো মানুহৰ একদম দূৰ হ'ব বা একদম নীল হ'ব, মানে অতি কম হ'ব।
আৰু লাষ্ট মই দুটা একদম ডাঙৰ সমস্যা ৰোগীৰ মই সেইটো কথা আপোনাৰ লগত পাতিব বিচাৰিম যিহেতুকে আপুনি অধীক্ষক এটা হৈছে যে প্ৰাইভেট প্ৰেক্টিছ কৰাক লৈ বিভিন্ন অভিযোগ উঠি থাকে যে ইয়াত সময় কম দি কিনে তেওঁলোকে প্ৰাইভেট প্ৰেক্টিছ কৰিব যায় যাৰ বাবে ৰোগীক পৰ্যাপ্ত সময় নিদিয়ে বা অকণমান দৌৰা দৌৰি কৰে প্ৰথম প্ৰশ্ন সেইটো আৰু তাৰপিছত মই আৰু এটা সুধিম এইটো কথাটো আপুনি অকণমান কি ক'ব বিচাৰিব আমাৰ চৰকাৰৰ অলৰেডি নিয়ম এটা আছে যে যোনখিনি সময়ত তেওঁ মানে ডিউটি আৱাৰ্ছত সকলো কৰ্মচাৰী ডক্টৰসকল ইয়াতে থাকিব লাগে সেইখিনি আমি নিজে আমাৰ ইয়াতে কিছুমান পাঞ্চিং ছিষ্টেম থাকে এইটো এটা নেশ্যনেল মেডিকেল কাউন্সিলৰ লগত যোগ থাকে NMCৰ আৰু নিজৰ MERD যোনটো মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট তেওঁলোকৰো এটা পাঞ্চিং ছিষ্টেম থাকে সেইখিনিত আমাৰ সময় থাকে যে কেতিয়া হ'লে ইন আউট এই গোটেইখিনি আমি সদায় চোৱাই যায় পৰ্যালোচন কৰি পেলাই কাৰোবাৰ যদি কিবা আমাৰ অভিযোগ কেতিয়াবা থাকে আমি তেওঁলোকক গমেই পাম যে কম কিন্তু তাতে আমাৰ ধৰক সেনেকুৱা ধৰণৰ এনেকুৱা ওলোৱা নাই যে বোলে তেখেতে বোলে মানে টাইম যোনটো দিব লাগে ইয়াতে সেইখিনি সাধাৰণতে মেইনটেইন কৰাই যায় আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে এতিয়া যে চৰকাৰে বহু সুবিধা দিছে চৰকাৰী হাস্পতালত বিনামূলীয়াও দিছে ঔষধ পাতিও দিছে কিন্তু বহু ৰোগীয়ে বিনামূলীয়া ঔষধ নাপায় আৰু বহু ৰোগীয়ে লাইনত থিয় হয় মানে বহু পলম হয় যে এটা দুৰ্ভোগ ভুগিবলগীয়া হয় এই দুটা সমস্যাৰ ক্ষেত্ৰত আপোনালোকে কি ইনিচিয়েটিভ লৈছে মাজে সময়ে অলপমান এই আমাৰ যোনটো আছাম মেডিকেল ছাপ্লাই কৰ্পৰেশ্যন লিমিটেড MSLৰ কেতিয়াবা ছাপ্লাই অলপমান ইফাল হয় মানে কি কেতিয়াবা তেওঁলোকৰ যোনবিলাক ড্ৰাগছ আহে কোৱালিটি কম পৰ্যায়ৰ হ'লে আমি তেতিয়া কমপ্লেইন দিব লাগে অভিযোগ মতে আকৌ সেইখিনি তেতিয়া উইথড্ৰ কৰি লৈ যায় সেইখিনি সময়ত কেতিয়াবা অলপমান শ্বৰ্টফল এটা হয় আৰু সেইটো বস্তু আমাৰ অলৰেডি MSLৰ কথা পতা গৈছে NHM যাতে ষ্ট্ৰীম লাইনিং অফ ড্ৰাগ ডেলিভাৰী আজিকালি কম্পিউটাৰাইজো কৰিছে DVD DMS বুলি চিষ্টেম এটা কৰিছে আমাৰ ইয়াতে কিমান দৰৱ আছে তেওঁলোকে গমেই পায় ইয়াতে কি দিব লাগে বেলেগ হস্পিটেলত ইয়াৰ পৰা লাগিলে বেলেগৰ পৰা আনি দিয়ে এই চিষ্টেমবিলাক বহুতখিনি ইম্প্ৰুভ হৈছে আৰু কম্পিউটাৰাইজ হোৱাৰ পৰা তেওঁলোকেও গম পায় আমিও গম পাওঁ বেলেগ হস্পিটেলত কিমান আছে যোনখন হস্পিটেলত বেছিকৈ লাগে তালৈকে পঠাই দিয়ে আৰু যোনখন লগত দৰকাৰ নাই তেওঁলোকে নিজে দি দিয়ে যে আমাৰ লৈ যোৱা এইখিনি সেইটো এটা চিষ্টেম খুব ভাল হৈছে আৰু বাকী এটা আছে আমাৰ ধৰক এই যোনটো আপুনি লাইনৰ কথা ক'লে সেইটো PMJY যোনটো লাইন একচুৱেলি আমাৰ ইয়াতে ৰোগীৰ সংখ্যা ইমান বেছি যে আমি বেছিকৈ যদি এয়াও খোলোঁ চেণ্টাৰৰ মানে নাম্বাৰ অফ কাউণ্টাৰ্ছ খুলিলেও বাঢ়ি থাকে কিন্তু এটা বস্তু আপোনাক ক'ব পাৰিম যে আমি সেইফালে যেতিয়া যাম এই কাউণ্টাৰ সংখ্যাবিলাক বহুত বাঢ়ি যাব আৰু কিছুমান ধৰক থাকে আৰু ইণ্টাৰনেট কানেকশ্যন বহুত অনুষাংগিক বস্তু আৰু সেইখিনি ইয়াতে কিছুমান জেগাত নাপায় মানে কি বহুত কোনা চোনা বহুত আছে অলপমান চাইণ্টিফিকেলি বনাইছিলে এটা যোনটো তাৰ পৰা আমি নিজে বনাইছোঁ কিছুমান সেই কোনাবিলাক থাকিলে অলপমান ইণ্টাৰনেট পাবলৈ দিগদাৰী মেইনলি মানে আমাৰ সেই OPD এৰিয়াটোত কিন্তু তালৈকে যোৱাৰ পিছত মই যেতিয়া CNR চুপাৰফাইড যাম এই বস্তুটো বহুতখিনি ভাল হৈ যাব আৰু নতুন হস্পিটেল আহিলেতো এইটো নাথাকিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে এটা হাইপো কৰিব আজিলৈ ইমানে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ